असम के सोनितपुर जिले के अंतर्गत ढेकियाजुली थाना क्षेत्र की एक हिंदू किशोरी के अपहरण का आरोप एक मुस्लिम युवक पर लगाया गया है। इसी को लेकर आज रात लगभग 12:15 पर ढेकियाजुली थाना के सामने सदो असम बंगाली युवा छात्र फेडरेशन की सोनितपुर जिला समिति ने विरोध प्रदर्शन किया। जानकारी के अनुसार ढेकियाजुली थाना क्षेत्र के चिराजुली के निकट रहने वाली 16 वर्षीय एक हिंदू किशोरी का अपहरण एक मुस्लिम युवक ने किया था। हालांकि पुलिस की तत्परता से किशोरी को बरामद कर लिया गया है और आरोपी युवक को भी गिरफ्तार करने में ढेकियाजुली पुलिस सफल रही। इस संबंध में सदो असम बंगाली युवा छात्र फेडरेशन के नेतृत्व ने अपनी प्रतिक्रिया व्यक्त की। হয় আজি আপোনাৰ চিৰাজুলি মলানপুখুৰী গাঁৱৰ এজনী আমাৰ হিন্দু ছোৱালীক হিন্দু ছোৱালী অৰ্থাৎ বুবা মুখেৰে মাতিব নাজানে বুবা ছোৱালী ৰাতিপুৱা 8:30 বজাত স্কুল আহিছে। স্কুলৰ অহাৰ পিছত ছোৱালীজনী ঘৰত নোযোৱাত ঘৰৰ মানুহে খবৰ লোৱাত ছোৱালীজনী নোপোৱাত মোক ফোন যোগে জনায়। তাৰপিছত মই লগে লগে আৰক্ষী চকীক জনাওঁ। আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আমাৰ দাস ছাৰে তৎপৰতাত আজি ছোৱালীজনী আমি উদ্ধাৰ কৰি সক্ষম হৈছোঁ। আৰু এই ছোৱালীজনী আমাৰ দেখা পাই গৈছোঁ যে আমি আমাৰ হিন্দু ছোৱালীৰ ওপৰত বাৰম্বাৰ এছাম সম্প্ৰদায়ৰ লোকে টাৰ্গেট কৰি তেওঁলোকৰ পৰিকল্পনাবোৰ চাৰ্চ কৰি বিচাৰিছে। হয় আজি মানে পৰিতাপৰ বিষয় যে আমাৰ ঢেকিয়াজুলি সমষ্টিৰ চিৰাজুলি মলনপুখুৰী গাঁৱৰ এজনী কিশোৰী প্ৰায় 16 বছৰমান বয়স হ'ব। এই ছোৱালীজনী ক্লাছ 10ত পঢ়ে। এই ছোৱালীজনীক কালপিত এটাই জাহিৰুল ইছলাম নামৰ যুৱক এজনে তেওঁক বহিৰাজ্যত অপহৰণ কৰি লৈ যায়। মানে বহিৰাজ্যত বিক্ৰী কৰাৰ পৰিচালন মানে ইতিমধ্যে গম পোৱা গৈছে। কিন্তু মানে বহুত কষ্টৰে আমাৰ ঢেকিয়াজুলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক দাস ছাৰে তেওঁক কৰায়ত্ব কৰি আজি বৰ্তমান থানাত আনিছে আৰু আমি কঠোৰ শাস্তি বিচাৰিছোঁ। কাৰণ এই শ্বহীদ নগৰী ঢেকিয়াজুলিত বাৰম্বাৰ দেখা গৈছে যে লভ জিহাদৰ ঘটনা। বাৰম্বাৰ সনাতনী হিন্দু ছোৱালী বোৱাৰীক তেওঁলোকে যি টাৰ্গেট কৰি লৈছে এক বিশেষ সম্প্ৰদায়ৰ এছাম লোকে তেওঁলোকৰ যেন মানে নাকি লগাব প্ৰশাসনে পৰা নাই আৰু বাৰম্বাৰ এই ঘটনা ঘটাই আছে। আমি ইমান প্ৰতিবাদ ইমান আন্দোলন কৰি আছোঁ কিন্তু তথাপি তেওঁলোকৰ যেন ভয় নাই, তেওঁলোকৰ যেন মানে ক'ত সাহস পাইছে। আমাৰ সন্দেহ জাগিছে যেন এওঁলোকৰ পিছত কোনো এটা ডাঙৰ চিণ্ডিকেট আছে, এওঁলোকে যেন কোনোবাই সাহস দিয়ে। গতিকে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন শোণিতপুৰ জিলাৰ তৰফৰ পৰা আমি ইয়াৰ উচিত শাস্তি বিচাৰিছোঁ আৰু আমাৰ বিশ্বাস আছে প্ৰশাসনৰ ওপৰত। আমি শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ইয়াক যাতে কঠোৰ শাস্তি দিয়ে আৰু এই কালপিত যাতে কোনো আইনৰ খুৰঙাৰে বাচি যাব নোৱাৰে, কোনো যাতে 1, 2 মাহ 3 মাহৰ যাতে বেল নাপায়, তাতকৈ অধিক মানে কঠিন চাৰ্জশ্বিট হেৰি কৰি যাতে ইয়াক শাস্তি দিয়ে। ধন্যবাদ।